বেসিক্যালি আমি যিখিনি সমস্যাৰ কাৰণে আজি আমি সংবাদ মেল বহিব লগা হৈছে সেইখিনি মানে প্ৰথমতে কৈছে যে আমাক যোৱা মাৰ্চ মাহতে মানে বিধানসভাত ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী যে অসম চৰকাৰৰ পৰা 500 টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ 500 টকা দিয়া হ'ব। টোটেল 1000 টকা 1 অক্টোবৰৰ পৰা আশা কৰ্মীখিনিক দিম বুলি তেখেতে ইতিমধ্যে জনাইছে। কিন্তু কথা হ'ল যে 1 অক্টোবৰৰ পৰা দিব, আজি নৱেম্বৰৰ 6 তাৰিখ হ'ল, আজিলৈকে কোনো মানে খবৰ নাই। আৰু এইটো জানো যে চৰকাৰী এটা মানে চিষ্টেমত যাব লগা হ'লে তেখেতসকলৰ পৰা যিহেতুকে মৌখিকভাৱেহে কৈছে যে অসম চৰকাৰৰ পৰা 500 টকা দিম বুলি আৰু কেন্দ্ৰীয় চৰকাৰে 500 টকা দিব, কিন্তু তেখেতসকলৰ আজিলৈকে আমি জনাত কোনো নটিফিকেশ্যন ওলোৱা নাই। কাৰণ এই বিষয়ে আমি যোৱা আমি ছেপ্টেম্বৰ মাহত গৈছিলোঁ। ছেপ্টেম্বৰ মাহত যেতিয়া আমি জইণ্ট ডাইৰেক্টৰ অফিচত গৈছিলোঁ তেতিয়া আমাক কৈছে, আমি কৈছিলোঁ যে ছাৰ আমাকতো 500 টকা দিয়া বুলি আমাক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, কিন্তু আমি এতিয়া সেই টকাটো আমি কেনেকৈ পাম? তেতিয়া কৈছে বোলে কোনো ধৰণৰতো এনেকুৱা চাৰ্কুলাৰ নাই, গেজেট নটিফিকেশ্যন যিহেতু ওলোৱা নাই, আমি ক'ৰ পৰা দিম? যেতিয়া চৰকাৰে দিব তেতিয়া আমি দিম বুলি কৈছে। ঠিক আছে বাৰু, আমি জানিলোঁ, কিন্তু যেতিয়া অসম চৰকাৰে দিব আমি পাম। কিন্তু কেন্দ্ৰীয় চৰকাৰে 500 টকা দিব নে নিদিব সেইটো অসম চৰকাৰে কেনেকৈ মানে ইমান ডাঙৰ এটা ঘোষণা কৰিব পালে, সেই কথাটো তাৰমানে সেইটো কথাটো আমি বুজি নাপালোঁ। তাৰপিছত আৰু কি হৈছে, এতিয়া যদিও মাননীত বৃদ্ধি কৰা হোৱা নাই, এই ক্ষেত্ৰত মাননি বৃদ্ধি কৰিব লাগিলে কিছু তেখেতসকলৰ প্ৰচেছ থাকিব লাগিব, সেইটো জানো। কিন্তু আমি দাবী কৰি আছোঁ যে আমাক মাননিৰ সলনি মজুৰি লাগে। কিন্তু যেতিয়ালৈকে মজুৰিটো দিব নোৱাৰে বা সেইটো দীঘলীয়া প্ৰচেছত হ'ব যিহেতুকে, কাৰণ অসমত 33,000 প্ৰায় আশাকৰ্মী আছে, গতিকে 33,000 আশাকৰ্মীক যদি মজুৰি দিব লগা হয় তেতিয়াহ'লে বহুত মানে প্ৰচেছত যাব লাগিব। সেই প্ৰচেছ নোহোৱালৈকে বৰ্তমান পৰিস্থিতি বা বৰ্তমান যুগত চলিব পৰাকৈ এগৰাকী আশাকৰ্মীক অন্ততঃ সন্মানজনক মাননিটোকে যদি বঢ়ালেহেঁতেন তথাপিও আমি মানে কিছু হ'লে সন্তোষ পালোঁ। কিন্তু মাজে সময়তো তেখেতে মানে ঘোষণা কৰি থাকে, কিন্তু ঘোষণা কৰিলে কি হ'ব? অলপ আগতে যে 500 টকা ঘোষণা কৰা বুলি ক'লে, আচলতে সেই 500 টকাটো মাননি নহয়। আমাৰ আশা বান্ধৱীসকলে বহুতে ভাবি আছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 500 টকা ঘোষণা কৰিছে, 500 টকা বাঢ়িব, এইটো ভাবি আচলতে এইটো 500 টকা বঢ়োৱা নাই, আচলতে মাননিহে বঢ়াইছে। 5টা কামৰ হেডত দিছে। আৰু সেই যে 500 টকা যে কাম, 500 টকা যে আমি 5টা ক্লেইম কৰিব লাগে, সেই বেমাৰৰহে দিছে। সেই বেমাৰ নাথাকিব পাৰে, যদিহে আমি ক্লেইম কৰোঁ তেতিয়াহে আমি 500 টকা পাম। কিন্তু এইটো নহয় যে দিবই, সেইটো আমি এতিয়াও মানে গম পোৱা নাই। কাৰণ এইকাৰণে যে তেখেতসকলৰ পৰা কোনো গেজেট নটিফিকেশ্যন ওলোৱাই নাই, ওলালেহে আমি গম পাম। কিন্তু এনে দিছে কোনটো বেমাৰৰ নামত কিমান টকা, 500 টকাৰ নামত 5টা কামৰ নামত 500 টকা দিছে। কিন্তু সেই এগেইনষ্টে সেই আমি ক্লেইম কৰিব লাগিব, আমিতো ক্লেইম কৰিলেহে আমি টকা পাওঁ। কিন্তু আমি যিখিনি ক্লেইম কৰি তেখেতসকলক দিওঁ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত, মানে প্ৰত্যেকখন পেজতে একে নহয় যে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত দিবই লাগিব। কিছুমানৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত, কিছুমান 5 তাৰিখৰ ভিতৰত। যেতিয়াই আমাক এটা হেৰি দিছে যে আমি ইমান তাৰিখৰ ভিতৰত দিবই লাগিব, আমি সেই হিচাপতে আমি মানে ক্লেইমবিলাক জমা কৰোঁ। কিন্তু টকা যেতিয়া তেখেতসকলে দিব, কিন্তু আমি দিয়াখিনি নিৰ্দিষ্ট এটা সময় দিছে, বান্ধি দিবই লাগিব। কিন্তু তেখেতসকলৰ পৰা যেতিয়া আমি ইনচেণ্টিভটো পাম সেইটো কিন্তু সময়মতে নাহে, 3 মাহলৈকে বকেয়া হৈ থাকে। এই কথাটো বুজি নাপাওঁ যে আশাকৰ্মী এগৰাকী গড়ে যদি পায় 5,000 পৰা 6,000 টকা পায়, 3 মাহলৈকে যেতিয়া টকাখিনি নিদিব, ইনচেণ্টিভখিনি নাপাব, তেতিয়াহ'লে তেখেতসকলে যেতিয়া 3 মাহলৈকে, যিকোনো কৰ্মচাৰী যেতিয়া 3 মাহলৈকে দৰমহা নাপাব, তেখেতসকলে কেনেকৈ চলিব? যদি আচলতে আমি যিখিনি 5,000-6,000 টকা পাওঁ, তাত যদি 3 মাহে যদি পেণ্ডিং কৰি থৈ দিয়ে, তেখেতসকলে পোৱা টকাটো 3 মাহলৈকে যেতিয়া তেখেতসকলে নাপাব, সেই তেনেকৈ কেনেকৈ চলিব পাৰে? সেই প্ৰচেছটো যদি আমাকো শিকালেহেঁতেন। 3,000 টকা দিছে অসম চৰকাৰে, অসম চৰকাৰৰ ফালৰ পৰা 1,000 টকা, তাকো 6 মাহৰ মূৰত। এই 1,000 টকা আৰু কেন্দ্ৰীয় চৰকাৰ 2,000 টকা, টোটেল 3,000 টকা। সেই 3,000 টকা যদি তেখেতসকলে চলিব পাৰে, সেই চিষ্টেমটো যদি আমাকো শিকালেহেঁতেন, হয়তো আমিও কেনেকৈ চলিব লাগে আমিও জানিলোহেঁতেন। সেইটো অকণমান মানে আমাকো জনাই দিব লাগে আৰু। কিন্তু নাপাওঁ। কিন্তু আমি সেই যিখিনি আমি মানে ক্লেইম কৰি যিখিনি আমি মাননি পাওঁ, যিখিনি ইনচেণ্টিভ পাওঁ, সেইটো আমি তাৰমানে অফিচত বিচাৰি যাব লাগে। তেতিয়া কি কয় আমাক যে ফান অহা নাই। কিন্তু আশাকৰ্মীৰ কাৰণে প্ৰত্যেকবাৰে ফানেই নাথাকে নেকি? এই প্ৰশ্ন লৈ আমি বাৰে বাৰে চৰকাৰৰ ওচৰত, জইণ্ট ডাইৰেক্টৰ অফিচত বা আমি ষ্টেটত আমাৰ যিটো NHM-ৰ অফিচ আছে, আমি তাত NHM-ৰ MD থ্ৰু দি আমি মুখ্যমন্ত্ৰীলৈকে পঠাইছোঁ, স্বাস্থ্য মন্ত্ৰীলৈকে পঠাইছোঁ, কিন্তু তাৰ উত্তৰ আমি আজিলৈকে নাপালোঁ। মাত্ৰ ঘোষণাহে কৰি থাকিল আমাক দেখুৱাই পেলাই। কিন্তু এইটোতো জনসাধাৰণে এতিয়া গম পাইছে যে আশাকৰ্মীখিনিক যে বাৰে বাৰে ঘোষণা কৰি থাকে, তাৰ বিনিময়ত আমাক কি কৰিছে? অকল ঘোষণাহে, মানে আমি পাবলৈ পাম কেতিয়া সেইটো আমি কোনো নিশ্চয় নাই, মাত্ৰ কাম কৰি গৈ থাকিব লাগিব আমি। এতিয়া বৰ্তমান যদি আমি যিটো বিচাৰিছোঁ, কমচে কম মাননিটো যদি বঢ়াই দিলেহেঁতেন, এতিয়া 2006 চনৰ পৰা যিবিলাক ক্লেইম কৰিছোঁ আমি একেটা পজিশ্যনতে আছে আজিলৈকে, কিন্তু মানে সেইটো মানে উচ্চ স্তৰত যোৱা নাই, উচ্চ খাপত যোৱা নাই।
মানে এতিয়া প্ৰথম যদি ৰেজিষ্ট্ৰেশ্যন কৰিব যায় মাত্ৰ 50 টকা 2006 চনৰ পৰা আজিলৈকে 50 টকাতে সীমাবদ্ধ হৈ থাকিল কিন্তু আজি চাব বজাৰৰ মূল্য যিটো দ্ৰুতগতিত বাঢ়িছে আমাৰ নিচিনা সাধাৰণ শ্ৰমিক এজনে যদি বজাৰ কৰিব যাওঁ এদিনত 1000 টকা লৈ গেলেও মানে বজাৰৰ বেগটোই নপৰে গতিকে তেনে ক্ষেত্ৰত যে আমাক মাহত যে 1000 টকা দি আছে তাকো যে 3 মাহলৈকে পেণ্ডিং কৰি ৰাখিছে বা বকেয়া কৰি ৰাখিছে সেইটো বহুত ডাঙৰ কথা হৈছে কিন্তু ইয়াৰ পৰা আমি অব্যাহতি পাম কেতিয়া গতিকে সেইকাৰণে আমি আমাৰ পাব লগা প্ৰাপ্যটো আমি এনে বিচাৰি যোৱা নাই তেখেতসকলৰ ওচৰত যে আজি আমাক বোলে খাবলৈ একো নাই আমাক দিয়ক আমি বিচাৰি যোৱা নাই আমি কামৰ বিনিময় বিচাৰিছো যিহেতুকে তেখেতসকলৰ এইটো গাইডলাইনত আছে যে ক্লেম কৰিলেহে পাব ঠিক আছে আমি ক্লেম কৰিছো আমি কিয় পোৱা নাই অভাৱৰ কাৰণেতো এনেকুৱা হৈছে কিন্তু মানে বাকীখিনিত বৰ বিশেষ নাজানে কিন্তু আমি যেতিয়া সময়ে সময়ে যেতিয়া পইচাৰ কাৰণে যেতিয়া মাননিৰ কাৰণে যাম বাৰে বাৰে এইটোৱে কথা সুধো যে ফাণ্ড নাই আচলতে আশাখিনিক দিবৰ কাৰণে ফাণ্ড নাথাকে নে NHC মতে ফাণ্ড নাথাকে সেইটো আমিও মানে ক্লিয়াৰ নহয় কাৰণ আমাকো NHC মোৰ অফিচত এইটো নকয় আৰু যেতিয়া নিৰ্বাচন আহে যেতিয়া পঞ্চায়ত নিৰ্বাচন আগত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই আপোনালোকৰ 500,000 টকা বঢ়াই দিয়া হ'ব আৰু পঞ্চায়ত নিৰ্বাচন আগত আৰু এতিয়া 26ৰ নিৰ্বাচন আহি আছে যদি এনেকুৱা ধৰণৰ আপোনালোকক কৰিয়ে থাকে যে অকল নিৰ্বাচনৰ সময়ত আপোনালোকক ভোট ব্যৱহাৰ কৰা নাই তেওঁলোকে কথাবোৰ কয় বা প্ৰতিবাদ কৰিলে প্ৰতিবাদ শান্ত কৰিবৰ কাৰণে কয় কিন্তু আগন্তুক সময়ত আপোনালোকে এই বিষয়টো কেনেধৰণে চাব এতিয়া চাওক তেখেতসকলে যেতিয়া নিৰ্বাচন আহে নিৰ্বাচনৰ আগত মানে ঘোষণাটো ধুনীয়াকৈ কৰে যে যোৱা যিটো মানে ইলেকশ্যন হৈ গ'ল তাতেও কৈছিলে যে আশাকৰ্মীখিনিক 500 টকাকৈ দিম ক'লো অলপ আগতে যে 500 টকা দিব 500 টকাটো আচলতে মাননি নহয় এক্সট্ৰাকৈ কোনো বঢ়োৱা নাই কামৰ বিনিময়ত দিছে গতিকে আগন্তুক আৰু যিটো আহিব বিধানসভা হয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আমাক মিছাৰে প্ৰতাৰণা কৰিছে আৰু আমাৰ সাধাৰণ আশাকৰ্মীখিনিও ভাবি আছে যে মুখ্যমন্ত্ৰীয়ে যিহেতুকে কৈছে দিব বুলি ভাবিয়ে তাৰমানে আমিও আশাতে কাম কৰি আছোঁ কিন্তু আপোনালোকে কষ্ট কৰে আপোনালোকক পইচাটো দিবলৈ টান পায় অৰুণোদয় আঁচনি উদ্যমিতা আঁচনি নামত আমি বেয়া নাপাওঁ সেই ক্ষেত্ৰত আমি বেয়া নাপাওঁ কাৰণ আমাৰ নিচিনা দুখীয়া মহিলাই সেই মানে সেইবিলাক আঁচনি পোৱাৰ যোগ্য আৰু অৰুণোদয়ৰ কথা ক'লে ঠিকে আছে অৰুণোদয় কোনবিলাক মানে মহিলাই পায় যিবিলাক মানে মহিলাৰ বা যিবিলাক হিতাধিকাৰী ৰেচন কাৰ্ড আছে তেখেতসকলেহে অৰুণোদয় পায় কিন্তু তেখেতসকলে আকৌ কৈছে যে আশাকৰ্মীখিনি মানে অৰুণোদয় পাব নালাগে কিন্তু এই ৰেচন কাৰ্ডখনত আশাকৰ্মী বুলি আছেনে তেখেতসকলে সেইটো আমাক মানে উনুকিয়াই দিয়ক বা আঙুলিয়াই দিয়ক যে ৰেচন কাৰ্ডখনত দেখোন আশাকৰ্মী হয় এইগৰাকী আশাকৰ্মী অৰুণোদয়ৰ পৰা বঞ্চিত কিন্তু ৰেচন কাৰ্ডখনত আমি জনাত তাতেতো কোনো আশাকৰ্মী বা কোনোবা যে মানে চৰকাৰী বা বেলেগ অংগনবাদী হওক বা মিড ডে মিলে হওক এই ৰেচন কাৰ্ডখনতো নাম নাই ৰেচন কাৰ্ডখন অকল হিতাধিকাৰীৰহে নাম আছে মহিলাৰ নামতহে দিছে গতিকে আৰু উদ্যমিতা দিছে আমি বেয়া পোৱা নাই আমাৰ সাধাৰণ মহিলাই পাইছে আমি কোনো আশাকৰ্মী অৰুণোদয় নাপাওঁ নাজানো মানে আশাকৰ্মীখিনি কিয় ইমান প্ৰতাৰণা কৰিছে আশাকৰ্মীখিনি কিয় ইমান শোষণ কৰি ৰাখিছে সেইটো কথা কিন্তু আমি নাজানো অসমত টোটেল আশাকৰ্মী 33,000 আৰু এই ক্ষেত্ৰত আমি মাননী সম্পৰ্কত আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি কাৰণ আপোনালোকৰ মাধ্যমেৰে ক'বলৈ আমি বাধ্য কিয়নো যিহেতু আমি মাননী পোৱাৰ ক্ষেত্ৰত বৰ্তমানকৈ নতুনকৈ এটা কৌশল উলিয়াইছে যিহেতু তেওঁলোকে এইটো আমাৰ যোৱা আজি 2 মাহৰ পৰা এইটো হৈছে এইটো ছিষ্টেম কৰিছে তেওঁলোকে কৈছে যে আমাৰ মাননী সম্পৰ্কত তেওঁলোকৰ এটা ছিষ্টেমটো বদলি হৈছে ছিষ্টেমটো বদলি হোৱাৰ কাৰণে তেওঁলোকে যে আমাৰ যোৱা অক্টোবৰ মাহত পূজাৰ আগত আমাক পূজা উৎসৱ পালন কৰিবলৈ কাৰণে আমাক মাননী দিয়া নহ'ল তেওঁলোকে ছিষ্টেমক মানে দিয়ালে ঠিক আছে তেওঁলোকৰ ছিষ্টেমটো বদলি হৈছে আমিতো সেইটো নাজানো কিন্তু এটা কথা আমি ধৰিব নোৱাৰিলোঁ যিটো ছিষ্টেমৰ কথা ক'লে অনলাইন ছিষ্টেমটো বদলি হোৱাৰ কাৰণে আপোনালোকৰ মাননী দেৰি হৈছে ঠিক আছে কিন্তু তাৰ ক্ষেত্ৰত আজি আমি আশাকৰ্মী আমি 2006 চনৰ পৰা এগৰাকী আশাকৰ্মী 3টা কামৰ কাৰণে আমি অৱতীৰ্ণ হৈছিলোঁ তাৰ ক্ষেত্ৰত আমাক যিহেতু ST OBC ST চিলেক্ট কৰা নাছিলে কিন্তু বৰ্তমান সময়ত যিটো প্ৰাপ্য পাবৰ সময়ত কিয় ST আৰু SC OBC চিলেক্ট কৰা হৈছে STখিনিক আমাক আগতে ইনচেণ্টিভ দিয়া হৈছে SCখিনিক আগতে দিয়া হৈছে জেনেৰেলখিনিক আমাক OBCখিনিক আমাক শেষত মাননি দিয়া হৈছে এইটো কথাটো আমি বুজি পোৱা নাই কাৰণ এই কথাটো আপোনালোকৰ মাধ্যমৰ মাজেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ক'ব বিচাৰিছোঁ যে কামৰ ক্ষেত্ৰত ST SC বা OBC চিলেক্ট কৰা নহয় কিন্তু আমি প্ৰাপ্য পোৱাৰ ক্ষেত্ৰত কিয় এইটো আমাৰ মানে আমাৰ যিটো এইটো মাজত আমাৰ এইটো হেঙাৰ আনি দিয়া হৈছে এই কথাটো আমি জানিব বিচাৰিম নিৰ্বাচন আহিব চৰকাৰ হয়তো সলনি হ'ব পাৰে তেনেস্থলত এই 4 মাহৰ ভিতৰত যদি আপোনালোকৰ প্ৰাপ্যখিনি নিদিয়ে তেনেহ'লে ৰাজপথত আকৌ আহিব নেকি
নিশ্চয় ৰাজপথলৈতো আমি নামি আছো, ৰাজপথলৈ আমি নামি আছো। আমি বাৰে বাৰে আমাৰ দাবী উত্থাপন কৰি আছো। আমাৰ যিখিনি কৰ্মৰ ক্ষেত্ৰত আমাৰ যিখিনি সমস্যা আহে, মাননি ক্ষেত্ৰত সমস্যা আহে, আমি বাৰে বাৰে ব্লক পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আমি মাননীয় মন্ত্ৰী মহোদয়সকলকো আমি বাৰে বাৰে আমাৰ দাবীবিলাক উত্থাপন কৰি আছো। কিন্তু সেই দাবীখিনি তেওঁলোকে কোনো আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই। আমি আগন্তুক আমাৰ যিটো আমাৰ ইলেকশ্যনৰ সময় আহিছে, তাততো আমি ভালদৰে আমি চিন্তা চৰ্চা কৰি আছো আৰু কৈছোৱেই মই যে আগন্তুক দিনত জিলা পৰ্যায়ত নৱেম্বৰ মাহত আৰু ডিচেম্বৰ মাহত, ব্লক পৰ্যায়ত নৱেম্বৰ মাহত আৰু অহা ২৬ চনত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আমি ৰাজ্যিক ভিত্তিত আমি আন্দোলনৰ কাৰ্যসূচী